জাতি জনজাতিৰ সমন্বয়ৰ বাৰ্তাৰে সহস্ৰাধিক ভকত বৈষ্ণৱৰ সমাৱেশত হৰি নামেৰে মুখৰিত হ'ল বোকাখাট সমজিলাৰ উত্তৰ মহুৰা অঞ্চলৰ গেলাবিল নদীৰ পাৰ। বৰ্ণাঢ্য কাৰ্যসূচীৰে সুন্দৰ ব্যৱস্থাপনাৰে যোৱা 18 আৰু 19 জানুৱাৰীত অনুষ্ঠিত হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ বোকাখাট জিলা শাখাৰ 32 সংখ্যক বাৰ্ষিক অধিৱেশন। ভকত সেৱাৰে ধন্য হ'ল উত্তৰ মহুৰা আঞ্চলিক শাখা, মাধৱ মিলন প্ৰাথমিক শাখা তথা গুটুংবাসী ৰাইজ। অধিৱেশনৰ প্ৰথম দিনা প্ৰাতঃপ্ৰসংগ, পৰিৱেশ নিকাকৰণ, কাজিৰঙা কৰ্পেট ফাউণ্ডেশ্যনৰ উদ্যোগত 200 গছপুলি ৰোপণ, আদৰণি তোৰণ উন্মোচন, জিলা কাৰ্যনিৰ্বাহক সভা আৰু শাখা সমিতিৰ সভাসমূহ নামঘৰ, নাট্য মন্দিৰ আৰু গুটুং প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয়। বিয়লি জিলা সেৱা বাহিনীৰ সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হোৱাৰ পিছতেই সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হয়। সন্ধিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া সম্পাদক দেৱাঞ্জন বৰাবাপৰ উপস্থিতিত প্ৰতিনিধি সভাও অনুষ্ঠিত হয়। ৰাতিলৈ গোলাঘাট জিলা শাখাৰ শিল্পীসকলৰ দ্বাৰা পৰিৱেশন কৰা হয় অংকীয়া ভাওনা পাৰিজাত হৰণ। নাটখন উদ্বোধন কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া সম্পাদক দেৱাঞ্জন বৰাই গুৰুজনাৰ ভাওনা সৃষ্টিৰ প্ৰকৃত লক্ষ্য উদ্দেশ্য সম্পৰ্কে ব্যক্ত কৰে। উল্লেখযোগ্য যে প্ৰয়াত মহিকান্ত দলে আৰু লখিমী পেগু সোঁৱৰণী মূল মঞ্চত পৰিৱেশিত ভাওনা ভাগ গোলাঘাট নগৰৰ মহেনবৰী আৰু পৰিয়ালবৰ্গই আগবঢ়ায়। দেওবাৰে পুৱা পতাকা উত্তোলন কৰে বোকাখাট জিলা শাখাৰ নৱনিৰ্বাচিত সভাপতি সোমেশ্বৰ আহোমবাবে। ইয়াৰ পিছতেই প্ৰায় 2 সহস্ৰাধিক ভকত বৈষ্ণৱৰ বৰ্ণিল বিশাল ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰাত হৰি নামেৰে আকাশ বতাহ মুখৰিত হৈ দ্বিতীয় বৈকুণ্ঠত পৰিণত হয় উত্তৰ মহুৰা অঞ্চল। দুপৰীয়া 32 গৰাকী আয়ে পৰিৱেশন কৰা বৰগীতেৰে আৰম্ভ হয় মুকলি সভা। জিলা সভাপতি সোমেশ্বৰ আহোমবাবৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে জিলা শাখাৰ সদ্য প্ৰাক্তন সভাপতি ধনেশ্বৰ লইংবাবে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাই তেখেতৰ ভাষণত ভকতৰ বিপুল সমাৱেশ আৰু অধিৱেশন ভাগিৰ সুন্দৰ ব্যৱস্থাপনাৰ শলাগ লয়। যোৱা 4টা বছৰে জিলা শাখাৰ সম্পাদকৰ দায়িত্বৰে সবলভাৱে নেতৃত্ব আগবঢ়োৱা যতীন লইংবাবে আধৰা সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখা সমিতিৰ সম্পাদক ডক্টৰ মানৱ প্ৰতিম বৰাবাবে ভাষণ প্ৰদান কৰি উপস্থিত সকলোকে আপ্লুত কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিক্ষা শাখাৰ সম্পাদক চন্দ্ৰকান্ত ভূঞা বাপকে মুখ্য কৰি কেইবাগৰাকীও লোক সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। আদৰণি সমিতিৰ সভাপতি নুথু লইংবাবে সভাপতিৰ অভিভাষণ আৰু সাধাৰণ সম্পাদক ৰাজকুমাৰ পেগুবাবে শলাগ জ্ঞাপন কৰে। আতিথ্য গ্ৰহণ কৰি উত্তৰ মহুৰা আঞ্চলিক শাখা, আতিথ্য কৰা মাধৱ মিলন প্ৰাথমিক শাখাৰ তৰফৰ পৰা অধিৱেশন ভাগি সৰ্বাংগ সুন্দৰভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা সকলোজনলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰা হয়। ব্যুৰ ৰিপৰ্ট, অসম কণ্ঠ। আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল অসম কণ্ঠ।